নিৰ্বাচন খেলিবলৈ মন মেলিছে আৰ.এছ. খানে ২৬ত তেওঁ মানকাছাৰৰ সমষ্টিত নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে। উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ১,০০০ কোটি টকীয়া কেলেংকাৰীৰ মূল অভিযুক্ত আৰ.এছ. খান কালাৰদিয়া গুৰুকুল পাব্লিক একাডেমীৰ মুকলি সভাত এনেদৰে ঘোষণা কৰা দেখিবলৈ পোৱা গ'ল। আমি জনাইছো যে এবাৰ নিৰ্বাচন খেলিবলৈ মন মেলিছে আৰ.এছ. খানে, কিয়নো অহা ২৬ত তেওঁ মানকাছাৰ সমষ্টিত নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে। উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ১,০০০ কোটি টকীয়া কেলেংকাৰীৰ মূল অভিযুক্ত আছিল এইগৰাকী আৰ.এছ. খান। আৰু এনেদৰে কালাৰদিয়াৰ গুৰুকুল পাব্লিক একাডেমীৰ স্কুলত মুকলি সভাত এই ঘোষণা কৰা দেখিবলৈ পোৱা গ'ল। কি মন্তব্য কৰিছে মুহূৰ্তত আপোনালোকৰ মাজত আগবঢ়াইছে। ল'ৰালিকালৰ কথা মনত পৰিছে যে শিক্ষাৰ গুৰুত্বটো কিমান, বা ল'ৰা ছোৱালীকালত যেতিয়া ছাত্ৰ অৱস্থাৰ পৰা পঢ়া শুনাৰ ওপৰত গুৰুত্ব কেনেকৈ আৰোপ কৰিব লাগে, বা পঢ়া শুনাৰ উপৰিও খেলা ধূলাৰ মাজত থাকিব লাগিব। যিটো স্পৰ্টছত বহুত আজিকালি ফেচিলিটি আছে, গতিকে এই চৰ অঞ্চলৰ বিশেষকৈ অভিভাৱকসকলক বা গুৰুকুল স্কুলৰ সমূহ যিটো কৰ্মীবৃন্দসকলক এটাই অনুৰোধ কৰিছোঁ, যাতে আপোনালোকে এই সৰু সৰু ল'ৰা ছোৱালীখিনিক ভৱিষ্যতত সুপ্ৰতিষ্ঠিত কৰাৰ কাৰণে ভাল ভাল খেলা ধূলাৰ প্ৰতিযোগিতা কৰে, যাতে এই খেলা ধূলাৰ মাজেদি তেওঁলোকে বাহিৰৰ লগত যোগাযোগ কৰিব পাৰে, বা কিতাপ পঢ়া, নিয়মিত নিউজ পেপাৰ পঢ়া, সেইখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কাৰণে মই তেখেতসকলক অনুৰোধ কৰিছোঁ। যিহেতু আমি চৰ অঞ্চলৰ বাহিৰা ঠাই, সেইখিনিত কেনেকৈ পৰিৱৰ্তন অনা যায়, কেনেকৈ নিজে সমাজত সুপ্ৰতিষ্ঠিত কৰা যায়, সমাজৰ কাৰণে সুনাগৰিক হ'ব পাৰে, গঢ়িব পৰা যায়, তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে এই অঞ্চলৰ সমূহ ৰাইজক